নমস্কাৰ মই স্পন্দন কেওট মই উজুটি বিভাগৰ ফাউণ্ডাৰ আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আহিছো যে আপোনালোকৰ নেক্সট প্ৰজেক্টটো আপোনালোকে কি প্লেটফৰ্মত ষ্টাৰ্ট কৰা উচিত আচ্ছা এতিয়া প্লেটফৰ্ম বুলি ক'বলৈ গ'লে আমাৰ হাতত মেইনলি তিনি ধৰণৰ ডিভাইচ আছে প্ৰথমটো হ'ল মোবাইল এপ দ্বিতীয়টো হ'ল ৱেবছাইট বা ক্লাউড আৰু তৃতীয়টো হ'ল আমাৰ লেপটপ বা আমাৰ যোনবোৰ ডেস্কটপ এতিয়া মোবাইল এপৰ ক্ষেত্ৰত যদি মোবাইল এপৰ কথা ভাবে তেতিয়াহলে আমাৰ হাতত তিনি ধৰণৰ মেইনলি ল্যাঙ্গুৱেজ আমাৰ হাতত अवेलेबल আছে প্ৰথমটো হৈছে এন্ড্ৰইড দ্বিতীয়টো iOS আৰু তৃতীয়টো হাইব্ৰিড মোবাইল এপ্লিকেশন এতিয়া এন্ড্ৰইডৰ কাৰণে কি এডভান্টেজ বা iOS এপ্লিকেশন এটা আপুনি কিয় বনোৱা উচিত এইটোৰ কাৰণে আমি এটা কথা পাতিবলৈ যাম এতিয়া যিকোনো এটা প্ৰজেক্ট আপুনি যেতিয়া আৰম্ভ কৰিব যিকোনো এটা প্লেটফৰ্ম যেতিয়া আপুনি চুজ কৰিব তেতিয়া প্ৰথমতে আপুনি চিন্তা কৰিব লাগিব যে আপোনাৰ প্ৰজেক্টৰ গোল কি মানে আপুনি আপোনাৰ প্ৰজেক্টৰ জৰিয়তে কি ধৰণৰ কাম-কাজবোৰ এচিভ কৰিবলৈ বিচাৰিছে তাৰ কাৰণে আমি প্ৰথমতে চিন্তা কৰিব লাগিব যে আমাৰ সেই প্ৰজেক্টটো কেনে ধৰণৰ মানুহে ইউজ কৰিব যেনে ধৰক প্ৰথমতে আমি চিন্তা কৰিব লাগিব যে আমাৰ টাৰ্গেটেড অডিয়েন্স খিনি কোন কোন হয় যদিহে আমাৰ টাৰ্গেটেড অডিয়েন্স খিনি বেছিখিনি মোবাইল ইউজ কৰে তেতিয়াহলে আমি মোবাইল এপ বনাব লাগিব যদিহে আমাৰ টাৰ্গেটেড অডিয়েন্স খিনি মোবাইল নাই ৱেবছাইটৰ জৰিয়তে বা ডিভাইচৰ জৰিয়তে তেওঁলোকে ইউজ কৰে তেতিয়াহলে আমি ৱেবছাইট বা সফটওয়্যাৰ বনাব লাগিব এটা প্ৰথম টাৰ্গেটেড অডিয়েন্স খিনি সিলেক্ট কৰাৰ পিছতে চিন্তা কৰিব লাগিব যে আমি কি ফাংচনালিটি এড কৰিবলৈ বিচাৰিছো ধৰা হল আমি সিলেক্ট কৰিলো যে আমি এটা মোবাইল এপ বনাম এতিয়া আমি ফাংচনালিটিৰ কথা চিন্তা কৰিব লাগিব যেনে কিছুমান ফাংচনালিটি যেনে হল যে এপটোত মেপ ইন্টিগ্ৰেশন কৰিবলৈ সহজ মেপ মানে গুগল মেপৰ যোনটো ইন্টিগ্ৰেশন হয় হেতু এপত কৰিবৰ কাৰণে সহজ হয় যেটো ওয়েব বা ৱেবছাইটত কৰিবৰ কাৰণে টান হয় গতিকে ৰিয়েল টাইম ট্ৰেকিং যোনটো জমেটো বা আপোনালোকৰ বিভিন্ন ধৰণৰ এনেকুৱা ট্ৰেকিং যোনবোৰ ই-কমাৰ্চ এপ থাকে তাত কৰা ৰিয়েল টাইম ট্ৰেকিং অপচনটো ৱেবছাইটৰ জৰিয়তে কৰিব পৰা নাযায় গতিকে আমি প্ৰথমতে হেতু সিলেক্ট কৰি লব লাগিব এতিয়া এন্ড্ৰইড iOS আৰু হাইব্ৰিডৰ ভিতৰত কি ডিফাৰেন্স আছে আমি এটো জানি লম তো এন্ড্ৰইডটো হৈছে মাস পিপলে ইউজ কৰে মানে বেছি সংখ্যক মানুহৰ হাততে এটাকৈ এন্ড্ৰইড ফোন থাকে গতিকে আমি যদি এন্ড্ৰইড এপ এটা বনাও তেতিয়াহলে এটো অনুমান কৰা যায় যে বেছি সংখ্যক মানুহৰ ওচৰলৈ আমি যাব পাৰিম দ্বিতীয় কথাটো এন্ড্ৰইডৰ ক্ষেত্ৰত হৈছে যে এন্ড্ৰইডৰ কষ্টটো কম মানে ডেভেলপমেন্ট কষ্টটো কম তাৰ সমান্তৰালভাৱে এন্ড্ৰইডৰ প্লে ষ্টৰত যোনটো এপ উপলব্ধ হয় তাৰ খৰচটো কম হয় গতিকে এন্ড্ৰইড এপটো বনোৱাৰ ওভাৰঅল কষ্টিংটো কম হয় দ্বিতীয় অপচনটো হৈছে iOS এপ তো iOS এপটো জেনাৰেলি অলপমান প্ৰিমিয়াম এপ বুলি ধৰা যায় কিয়নো আইফোন যোনটো ডিভাইস হয় হেতু অলপমান প্ৰিমিয়াম ডিভাইস বুলি এতিয়াও আমাৰ ভাৰতবৰ্ষত কনসিডাৰ কৰা হয় গতিকে তাৰ ডেভেলপমেন্ট কষ্টটো তাৰ লগতে বেছি হয় এতিয়া তাৰ ডেভেলপমেন্ট কষ্টৰ লগতে তাৰ এপ ষ্টৰ বুলি যোনটো জৰ পৰা এপবোৰ ডাউনলোড কৰিব লাগে তাৰ খৰচটো বেছি হয় হেতু প্ৰায় 18000 रुपीस ইয়াৰলি হয় গতিকে iOS এপত সেই খৰচটো তাৰ লগতে জড়িত হৈ থাকে নেক্সট যোনটো অপচন হৈছে হেতু হৈছে হাইব্ৰিড মানে হৈছে আমি কিছুমান ল্যাঙ্গুৱেজৰ নাম শুনো যেনে হল ফ্লাটাৰ হ'ব পাৰে যেনে হল ৰিয়েক্ট নেটিভ হ'ব পাৰে গতিকে এই ধৰণৰ ল্যাঙ্গুৱেজবোৰত আমি কি কৰিব পাৰো এটা ল্যাঙ্গুৱেজতে কোডিংটো লিখি আমি এন্ড্ৰইড আৰু iOS দুইটাৰ কাৰণে এপটো জেনাৰেট কৰিব পাৰো এটা হাইব্ৰিডত কৰিব পাৰিলে এটো ভাল হয় যে আমাৰ কষ্টটো কমি যায় আমি সেপাৰেটলি এন্ড্ৰইড আৰু iOS এপ বনোৱাতকে হাইব্ৰিডত বনালে আমাৰ এটা খৰচতে হৈ যায় কিন্তু কিছুমান নেটিভ ফাংচনালিটি যোনটো ফোনটোৰ নেটিভ ফাংচনালিটি হয় হেবোৰ লৈ পেলাই কেতিয়াবা আমাৰ ৰিয়েক্ট বা ফ্লাটাৰত সেই ফাংচনালিটিবোৰ দিবলৈ কেতিয়াবা অসুবিধা হয় এতিয়া মই এন্ড্ৰইড এপৰ বা মোবাইল এপৰ খলনি নেক্সট কথা পাতিব ওলাইছো যে ৱেবছাইট বা ৱেব এপ্লিকেশন বা ক্লাউডৰ ডিভাইচৰ ওপৰত কি এডভান্টেজ বা ডিসএডভান্টেজ আছে এটা ক্লাউডৰ বা ৱেবছাইট বা ৱেব এপ্লিকেশন বনালে লাভ আমাৰ এটো হয় যে এটো কোনো ডিভাইস ডিপেন্ডেন্ট নহয় মানে মানুহ এজনে ল্যাপটপৰ পৰাও এটো চাব পাৰিব মানুহ এজনে মোবাইলৰ পৰাও চাব পাৰিব মানুহ এজনে ডেস্কটপৰ পৰাও চাব পাৰিব গতিকে ৱেব এপ্লিকেশন বা ক্লাউডত এটা যদি আমি সফটওয়্যাৰ বনাও তেতিয়া হেতু আমাৰ কাৰণে এটা এডভান্টেজ হিচাপে দেখা দিয়ে যেটো মোবাইল এপৰ ক্ষেত্ৰত দেখা নাযায় আৰু ইয়াৰ সেম আপোনাৰ ডেভেলপমেন্ট কষ্টটো কম হয় গতিকে জেনাৰেলি কম্পাৰেটিভলি মোবাইল এপতকে ৱেব বা ক্লাউডত বনালে ডেভেলপমেন্ট কষ্টটো কম হয় আৰু ফিউচাৰত এটো এপলৈ কনভাৰ্ট কৰিব পৰা ফাংচনালিটিটো থাকে আৰু তৃতীয় যোনটো অপচনৰ কথা মই কৈছো যে এটো উইন্ডোজ বা মেক বা অপাৰেটিং সিস্টেম আমাৰ যোনবোৰ ল্যাপটপ আৰু ডেস্কটপত চলে হেবোৰৰ কাৰণে যদি আমাৰ এনেকুৱা ফাংচনালিটি লাগে যোনটো কেৱল আমাৰ
ডেস্কটপৰ কাৰণে লাগে বা কেৱল আমাৰ মেকৰ কাৰণে লাগে তেতিয়াহ'লে আমি সেই প্লেটফৰ্মটো চাব লাগে যেনে উদাহৰণ হিচাপে ক'বলৈ গ'লে যেনেকৈ চিৰিয়েল পৰ্ট প্ৰিণ্টাৰৰ এটা চিৰিয়েল পৰ্ট থাকে যদিহে আপোনালোকে চিৰিয়েল পৰ্টৰ জৰিয়তে কিবা কাম কৰিব বিচাৰে বা সেই ধৰণৰ স্পেচিফিক কিবা এটা পৰ্টৰ জৰিয়তে কাম কৰিব বিচাৰে তেতিয়াহ'লেহে উইণ্ডোজ বা মেকৰ ছফ্টৱেৰ বনোৱা উচিত মই ভাবোঁ যে মই আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনি কথা ক'ব পাৰিলোঁ ভিডিঅ'টো যদি ইয়ালৈকে চাই আছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ যদি প্লেটফৰ্মত লৈ পেলাই আৰু কিবা কুৱেশ্যন আছে তেতিয়াহ'লে আপোনালোকে মোক তলত কমেণ্টত সুধিবলৈ নাপাহৰিব ধন্যবাদ